এছেৰেঙা ৰ'দেই জীৱন সাৰথি সিয়ে দিয়ে আশা ৰেঙনি প্ৰেমে প্ৰতিবাদে জীৱন প্ৰেমে প্ৰতিবাদে জীৱন অভিনয় কৰি যাওঁ দুখতো হাঁহি যাওঁ পেথাবোৰ বুকুতে লুকুৱাওঁ প্ৰতিবাদৰে ভাষাবোৰ জানি লৈ নিজেই নিজৰে লগৰী হওঁ নিজেই নিজৰে লগৰী হওঁ প্ৰেমে প্ৰতিবাদে জীৱন প্ৰেমে প্ৰতিবাদে জীৱন কি এনে তোমাৰ বিপদ আহিল কোৱা বিপদ মোৰ নহয় বন্ধু মোৰ ছোৱালীজনীৰ 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 এতিয়া আপোনাৰ বিপদ হয়নে নহয় কওক হয়। এতিয়া সেই বিপদটোৰ পৰা আপুনি হাত সাৰিব লাগে নে নালাগে কওক লাগে ভাই তেতিয়াহ'লে দাদা বিজনে যি কৰিছিলে ঠিকেই কৰিছিলে আৰু এইটো কাম আমি কেতিয়াবাই কৰিব লাগিছিল মোৰ যদি দেউতাৰৰ নিচিনা কিবা এটা হৈ যায় তোক কোনে চাব কচোন তুমি তোমাৰ নিসংগতাৰ লগত কাজিয়া কৰিব লাগিব যুঁজিব লাগিব তুমি সি কিবা উল্টা পুল্টা ডিচিশ্যন লোৱাৰ আগত তাক মই ৰখাব লাগিব এইকেইদিন নিয়ৰৰ ওপৰত বৰ ভালকৈ চকু ৰাখিব লাগিব নহ'লে সি কিবা ভুল সিদ্ধান্ত ল'ব দেউতা তুমি দেখুওৱা ৰাস্তাত তোমাৰ আদৰ্শত মই থাকিব নোৱাৰিলোঁ মোক ক্ষমা কৰি দিবা এতিয়াৰ পৰা মই হিংসাৰ ৰাস্তা বাচিলোঁ হাতত অস্ত্ৰ তুলি লৈছোঁ হত্যাকাৰীজনক শাস্তি দিবলৈ মই এতিয়া দৰকাৰ হ'লে মাৰিমো মৰিব সাহিত্য সম্ৰাট বেজবৰুৱাদেৱে কৈছিল আমি অসমীয়া নহওঁ দুখীয়া কিহৰ দুখীয়া হ'ম সঁচাই পিছে আমি অসমীয়া নহওঁ দুখীয়া বুলি সান্তনা লোভিলে নহ'ব আজিৰ অসমীয়াই নিজক নিচিনিলে অসম ৰখা তলে যাব আমি অসমীয়া নহওঁ দুখীয়া বুলি সান্তনা লোভিলে নহ'ব আজিৰ অসমীয়াই নিজক নিচিনিলে অসম ৰখা তলে যাব আমি অসমীয়া নহওঁ দুখীয়া বুলি সান্তনা লোভিলে নহ'ব নানা জাতি উপজাতি ৰহণীয়া কৃষ্টি আঁকোৱালি লৈ হৈছিল সৃষ্টি এই মোৰ অসম দেশ বিভেদ পৰিহৰি নিজ হাতে শ্ৰম কৰি দেশক নগঢ়িলে এই দেশ হ'ব নিশেষ আৰু মনবোৰো ভাঙি ছিঙি যাব আজিৰ অসমীয়াই নিজক নবচালে অসমতে ভগনীয়া হ'ব আমি অসমীয়া নহওঁ দুখীয়া বুলি সান্তনা লোভিলে নহ'ব মোৰ দেউতাক কিয় মাৰিছিলি তই মোক কিয় মাৰিব খুজিছ তোৰ দেউতাৰ হত্যাৰ লগত বহুত ডাঙৰ ডাঙৰ মানুহ জড়িত হৈ আছে আমি সৰু মানুহ তই মোক মাৰি কি পাবি নে দেউতাই তোক একো নিশিকালে কিন্তু সেইবোৰৰ পৰা আমি কি শিকিলোঁ কিবা শিকিলোঁ নে নাই শিকা বুজিছ বুজিলি নহয় কিমান দূৰদৰ্শী মানুহ আছিল এতিয়া আমাৰ সমাজখনত যিবোৰ ঘটনা ঘটি আছে সেইবোৰ কথা কিমান বছৰ আগতে তেওঁ আমাক গানৰ মাজেৰে বুজাই থৈ গৈছে কিন্তু সেইবোৰৰ পৰা আমি কি শিকিলোঁ কিবা শিকিলোঁ নে নাই শিকা একো শিকা নাই আৰু শিকিলে আমাৰ ৰাজ্যখনৰ আমি প্ৰতিটো অধিকাৰ পাবলৈ ইমান প্ৰতিবাদ কৰিবলগীয়া নহ'লহেঁতেন কিমান প্ৰতিবাদ কিমান আন্দোলন কৰিলোঁ আজিলৈকে আমাৰ অসমীয়া জাতিটোৱে আন্দোলন নকৰাকৈ কিবা অধিকাৰ সাব্যস্ত কৰিব পাৰিছোনে জাননে তহঁতে
নেজান ক'ত জানিবি জানিবলৈ ইচ্ছাও আহিব লাগিব নহয় মই কিন্তু তহঁতক কৈ দিছো সময় কিন্তু সমাগত তহঁতৰ হাতত কিন্তু সময় বেছি নাই গতিকে সময় থাকোঁতেই নজনা কথাটো আমাৰ পৰা শিকি ল হেৰুৱা আমি নোহোৱা হৈ যোৱাৰ পাছত মোৰ অসমখনৰ কি অৱস্থা হ'ব ভাবিলে দেখোন ভয় লাগে জীয়াই থাকোঁতে অসমৰ কাৰণে কিবা এটা কৰি যাব পাৰিলেই ভাল আছিল পিছে তহঁতক আশা কৰিলে নহ'ব যেন পাওঁ দেউতা তুমি তেনেকৈ কিয় কৈ আছা আমি আমাৰ নতুন প্ৰজন্মটোৱে তোমালোকৰ লগত আছোতো আমি সহায় কৰিম তোমালোকক আমি আমাৰ অসমখনক আমাৰ ভাষাটোক ভাল নাপাওঁ নেকি খুৰা এইবাৰ প্ৰতিবাদ হ'লে ক'ব আমিও যাম সকলোতকৈ আগত থাকিম আৰু জিন্দাবাদ দিম জিন্দাবাদ 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 হেৰ এনেকৈ মূৰ্খৰ নিচিনা চিঞৰ বাখৰ কৰিলে প্ৰতিবাদ কৰা হ'ব নেকি আন্দোলন কৰা হ'ব তাৰ আগতে কিছু পঢ়া শুনা কৰিব লাগিব আন্দোলন কৰাৰ লক্ষ্য আৰু উদ্দেশ্য এইবোৰ কথা ভালকৈ জানিব লাগিব সেইবাবেই কৈছো মাজে মাজে আমাৰ মিটিংবোৰলৈ অহা যোৱা কৰ দুই এটা কথা শিকিব পাৰিবি হেৰু আমি মৰি যোৱাৰ পিছত এই অনুষ্ঠানবোৰ তহঁতেই চলাব নালাগিব দেউতা ল'ম দায়িত্ব সময় আহিলে কিন্তু এতিয়া সময় হৈছে খোৱাৰ বহুত বেয়াকৈ ভোক লাগিছে দেউতা আমি খাব যাওঁ আৰু আমি খালেহে তোমালোকৰ লগত আন্দোলন কৰিব পাৰিম আমি শক্তি পাম প্ৰতিবাদ কৰিবলৈ হয়নে হেৰু কি হ'ল গুচি গলি যে হেৰু মূৰ্খ হেৰু কথাখিনি শুনচোন যা ইয়াৰ পৰা তুমি জানো বিচৰা মতে সকলোবোৰ পাইছা অৱশ্যে তোমাৰ কথাটো বেলেগ তুমি মনে বিচৰা মতে সকলোবোৰ পাইছা কিন্তু মই মনে বিচৰা মতে একোৱেই পোৱা নাই আচ্ছা কোৱাচোন তোমাৰ মনে কি কি বিচাৰে নালাগে দিয়া তুমি জানিনো কি কৰিবা চাবাদে কিন্তু বৰষা তুমি ক'ব লাগিব নহ'লে চাবা মই কি কৰিম কি কৰিবা সেই যে স্কুলৰ ভাস্কৰ তাক মাতি আনি আকৌ তোমাক প্ৰপ'জ কৰিবলৈ ক'ম প্রেমে প্রতিবাদ জীবন প্রেমে প্রতিবাদ জীবন প্রেমে প্রতিবাদ জীবন প্রেমে প্রতিবাদ জীবন এইখন লোৱা অসীম খুৰাক দিবা দেউতাই দিবলৈ পঠিয়াইছিলে ঠিক আছে ঠিক আছে মই আহোঁ দিয়া ৰ'বাচোন যোৱাই নে অকণমান বহাচোন চাহ খাই যাবা চাহ মই এতিয়া নাখাওঁ দিয়া মই ঘৰ খাই আহিছোঁ আচলতে তথাপিও আমাৰ ঘৰত আহিছা অকণমান বহি যাব নোৱাৰানে নে আমাৰ ঘৰত বহিলে তোমাৰ কিবা হ'ব নাই নাই কি কথা কৈছা তুমি বৰষা মই তেনেকুৱা একো ভবাই নাই তেতিয়াহ'লে বহা মানুহৰ ঘৰলৈ আহিলে এনেকৈ থিয় থিয় যাব নাপায় নহয় দিয়া ঠিক আছে বহিলোঁ বাৰু কোৱা এইয়া ল'ৰাটোৰ ইমান খৰধৰ লাগি আছে খৰধৰ ক'তনো খৰধৰ কৰিলোঁ তুমিয়ে দেখোন মোক বহিবলৈ ক'লা দিয়া দিয়া বহিবলৈ কোৱা কাৰণে বেয়াই পালা চাগে হ'ব দিয়া তুমি যোৱা নাযাওঁ আজি মই গোটেই দিনটো ইয়াতেই থাকিম আৰু তোমাৰ লগত বহুত কথা পাতিম সঁচা একদম সঁচা
তোমাৰ ইমান খং দেখিতো মোৰ সেইদিনাখন বহুত ভয় লাগিছিল ভাস্কৰক তুমি যিহে পিটিছিলা অঁ তো নাথে নধৰিলে মই তাক আৰু পিটিলোঁ হয় সেই বেটাই নিজে ভুল কৰি পেলাই মোক ফচাব আহিছিলে আচ্ছা তোমাৰ এটা কথা মনত আছেনে কি কথা কওনে কওনে কোৱাচোন তুমি আকৌ নাকান্দিবা কিন্তু অ সেইটো কথা এ নাই নকবা আৰে ইমান সৰু ছোৱালীৰ দৰে কান্দিছিলা তুমি এনেকৈ কান্দিছিলা তুমি আৰে ল'ৰা তাই ছোৱালীক এনেকৈ প্ৰপ'জ কৰিলে ইমান বেয়াকৈ কান্দে নেকি অ কিয় নাকান্দে মইহে জানিছিলোঁ মোৰ কিমান ভয় লাগিছিল ল'ৰাটো দেখিবলৈ যেনেকুৱাহে ভাবি আচৰিত ই মোক প্ৰপ'জ কৰিছে একো ভাবি নাপাই কান্দিয়ে দিলোঁ সঁচাকৈ কি ধুনীয়া আছিল ন আমাৰ সেই সৰু দিনবোৰ এতিয়াও স্কুলৰ কথা মনত পৰিলে মোৰ মনটো কিবা ভাল লাগি যায় সঁচাকৈ নিয়ৰ মোৰো মাজে মাজে এনেকুৱা ফিল হয় যেন আকৌ আমি সেই দিনবোৰলৈ ঘূৰি যাম আকৌ আমি সৰু হৈ যাম বেগ লৈ লৈ স্কুললৈ যাম সকলো বন্ধু বান্ধৱীৰ লগত খেল ধেমালি কৰিম জীৱনটোত যেন খেল ধেমালি হাঁহি ফূৰ্তি পঢ়া শুনাক বাদে আন একোৱেই নাথাকিব আচ্ছা তেনেহ'লে এটা কাম কৰোঁ বোলা কি তুমি কিন্তু বৰ ভাল কথা ভাবিছা নিয়ৰ আকৌ আমি স্কুলৰ লগবোৰ লগ পালে কিমান যে ভাল লাগিলেহেঁতেন তাকেইতো কিন্তু নিজে দেখিলা নহয় কাৰো টাইমেই নিমিলে উপায় নাই দিয়া এয়াই জীৱনৰ বাস্তৱ আমি বিচাৰিলেওতো আৰু সকলো বস্তু নাপাওঁ জীৱনৰ ব্যস্ততাত আমি বহুত কিবা কিবি হেৰুৱাবলগীয়া হয় বাহ বৰ বেলেগ কথা কৈছা দেই বৰষা একদম সাহিত্যিকৰ দৰে কথা কৈছা নহ'লেনো কি তুমিয়ে কোৱাচোন তুমি জানো বিচৰা মতে সকলোবোৰ পাইছা অঁ অৱশ্যে তোমাৰ কথাটো বেলেগ তুমি মনে বিচৰা মতে সকলোবোৰ পাইছা কিন্তু মই মনে বিচৰা মতে একোৱেই পোৱা নাই আচ্ছা কোৱাচোন তোমাৰ মনে কি কি বিচাৰে নালাগে দিয়া তুমি জানিনো কি কৰিবা চাবা দে কিন্তু বৰষা তুমি ক'ব লাগিব নহ'লে চাবা মই কি কৰিম কি কৰিবা সেই যে স্কুলৰ ভাস্কৰ তাক মাতি আনি আকৌ তোমাক প্ৰপ'জ কৰিবলৈ ক'ম তুমি কিন্তু বৰ দুষ্ট দেই নামাতো যোৱা তোমাক ঠিক আছে নকওঁ কিন্তু তুমি কোৱা তোমাৰ মনে কি কি বিচাৰে মোৰ মনে কি বিচাৰে জানা কৈ দিওঁ নেকি মোৰ মনে যে নিয়ৰকেই বিচাৰে নাই কৈ দিলে চাগে সি মোক নামাতাই হ'ব সি বহুত বেয়া পাব আৰু মই তাক বন্ধু হিচাপেও হেৰুৱাই দিম ধেত তেৰি কি যে কথা কৈ পাওঁ বৰষা হা আজি তুমিহে সাহিত্যিকৰ দৰে কথা কৈছা আহি থাকিবাচোন নিয়ৰ তুমি মাজে মাজে আজি কুশল খুৰাই কামটো দিয়াৰ বাবেহে আহিছা আহিম দিয়া কিন্তু আকৌ আহিবলৈ প্ৰথম মই যাবতো লাগিব এতিয়া গ'লেহে আকৌ আহিব পাৰিম নে থাকিব লাগে থাকা নহ'লে মই দেউতাক মাংস আনিবলৈ কওঁ তুমি ভাল পোৱা খাচী মাংস খাহীৰ মাংস তোমাৰ এতিয়াও মনত আছে অঁ কিয় নাথাকিব কিমান দিনৰনো কথা কলেজৰ পিকনিকৰহে আৰু মোৰ ভাগৰ মাংসখিনি যে তুমিয়ে খাইছিলা প্ৰেমে প্ৰতিবাদ জীৱন প্ৰেমে প্ৰতিবাদ জীৱন প্ৰেমে প্ৰতিবাদ জীৱন প্ৰেমে প্ৰতিবাদ জীৱন বৰষা হা ইমান ভাবিবলগীয়া প্ৰশ্ন কৰিলোঁ নে মই নাই আচ্ছা শুনা মোৰ মনে কি বিচাৰে জানা কি আকাশত উৰিব বিচাৰে মোৰ দেউতাক সুখত ৰাখিব বিচাৰে লগ বন্ধুবোৰৰ মাজত হাঁহি ফূৰ্তিৰে থাকিব বিচাৰে
তোমাৰ লগত কথা পাতি থাকোঁতে থাকোঁতে সময়বোৰ কেনেকৈ পাৰ হ'ল মই গমেই নাপালোঁ নিয়ৰ। তাকেইতো সেইকাৰণে মানুহে কয় নহয় সময় গতিশীল কাৰো বাবে নৰখে। বাহ, আজি তুমিহে সাহিত্যিকৰ দৰে কথা কৈছা। আহি থাকিবাচোন নিয়ৰ তুমি মাজে মাজে। আজি কুশল খুৰাই কামটো দিয়াৰ বাবেহে আহিছা। আহিম দিয়া, কিন্তু আকৌ আহিবলৈ প্ৰথম মই যাবতো লাগিব। এতিয়া গ'লেহে আকৌ আহিব পাৰিম নে থাকিব লাগে? থাকা নহ'লে মই দেউতাক মাংস আনিবলৈ কওঁ। তুমি ভাল পোৱা খাচী মাংস। খাহীৰ মাংস তোমাৰ এতিয়াও মনত আছে? অঁ, কিয় নাথাকিব? কিমান দিনৰনো কথা, কলেজৰ পিকনিকৰহে। আৰু মোৰ ভাগৰ মাংসখিনি যে তুমিয়ে খাইছিলা। অঁ তো চোৱা, তুমি খাই বেয়া পোৱা, মই খাই ভাল পাওঁ। তুমি বেলেগক দিয়াতকৈ মই নিজেই খাই লৈছোঁ। এতিয়া মই খাওঁ। কি? তুমি দেখোন বহুত বেয়া পাইছিলা আকৌ। এতিয়া ভাল পাওঁ। আৰু মই এতিয়া ৰান্ধিবলৈও শিকিছোঁ। দেউতাই কয় মই ৰান্ধিলে হেনো বহুত টেষ্টি হয়। জিভাৰ পৰা পানীয়ে পৰিলে নহয়, খাবই মন গৈছে এতিয়া। থাকা নহ'লে, তুমি থাকা, মই দেউতাক কল কৰিম। নাই নাই নাই, আজি নালাগে। মই মাংস খাবলৈ আৰু এদিন আহিম, তোমাক কল কৰি কৈ দিম। এতিয়া মই যাব লাগিব। তুমি কিন্তু আহিব লাগিব নিয়ৰ, মই সেই দিনটোলৈ ৰৈ থাকিম। চাবা কিন্তু, কথা দিছা। 200% আহিমেই মই। নিয়ৰে এবাৰ কথা দিলে সেই কথাটো ৰাখিবই। এতিয়া যাওঁ। বাই। কি হৈছে মোৰ? মই বাৰু নিয়ৰ আৰু পাৰিজাতৰ মাজত সোমাব চেষ্টা কৰি আছোঁ নেকি? এইটোতো বেয়া কথা হৈছে। নাই নাই বৰষা, তই এইটো কাম কৰিব নোৱাৰ। মৰিছে কাষেৰে পৰো যে ভাগৰি, তথাপিও যাওঁ বাট বুৰি। এছেৰেঙা ৰ'দে জীৱন সাৰথি, সিয়ে দিয়ে আশা ৰেঙনি। প্ৰেমে প্ৰতিবাদে জীৱন, প্ৰেমে প্ৰতিবাদে জীৱন। প্ৰতিবাদৰে ভাষাবোৰ জানি লৈ নিজেই নিজৰে লগৰী হওঁ, নিজেই নিজৰে লগৰী হওঁ। প্ৰেমে প্ৰতিবাদে জীৱন, প্ৰেমে প্ৰতিবাদে জীৱন।